Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিঅটো ষ্টাৰ্ট কৰিব লৈছো আজি ভিডিঅটো হৈছে MCQ জেনাৰেল নলেজ কুৱেশ্যন অন জিওগ্ৰাফি ওকে পাৰ্ট 3 হয় পাৰ্ট 1 এণ্ড পাৰ্ট 2 অলৰেডি আপলোড হৈ গল যদি আপোনালোকে সেই ভিডিঅ দুটা চোৱা নাই তেনেহলে চাই ল'ব পাৰে গাইজ আজি আমি আলোচনা কৰিম জিওগ্ৰাফিৰ ওপৰত জিওগ্ৰাফি কুৱেশ্যনৰ ওপৰত জেনাৰেল নলেজ ওকে ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ দিলে আপোনালোকে নটিফিকেশন লগতে পায় ওকে তাৰ লগতে ভিডিঅটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে আপোনালোকে ৰিকুৱেষ্ট মোক ফেচবুকতো কৰিব পাৰে facebook.com/job.info12 হয় লিংকটো সেই লিংকটোত গৈ আপোনালোকে ফলো কৰিব পাৰে লাইক কৰিব পাৰে আৰু কিবা ৰিকুৱেষ্ট থাকিলে তাত লিখিও দিব পাৰে ওকে তাৰ লগতে শেয়াৰ কৰক যিসকল বন্ধুৱে মোৰ ভিডিঅ এতিয়ালৈকে চাব পৰা নাই আৰু পলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে কোৱেশ্চন তলত উল্লেখ কৰা দক্ষিণ ভাৰতৰ কোনখন নদীৰ প্ৰবাহ বাকি তিনিখন প্ৰবাহৰ বিপৰীত ওকে এই কোৱেশ্চনটো আগতে এবাৰ দিছিলো মোৰ মনত আছে ইয়াৰ এনসাৰ হৈছে তাপ্তি যোনটো নদী আছে সেইখন কি হয় বাকি এই তিনিখনত থাকি প্ৰবাহটো কি হয় উল্টাকে বয় কেনেকে বয় পূবৰ পৰা পশ্চিমলৈ বয় ওকে তাপ্তি যোনটো নদী আছে ইয়াৰ লেংথটো কিমান ইয়াৰ দীঘলটো কিমান সেইটো হৈছে 724 কিলোমিটাৰ ওকে এপ্ৰক্স প্ৰায় 724 মনত ৰাখিব প্ৰায় 724 আৰু যদি আমি চাওঁ তেনেহলে তাপ্তি যোনটো নদী আছে সেইখন ক'ৰ পৰা আৰম্ভ হৈছে মধ্যপ্ৰদেশৰ বেতুল এখন জিলা আছে তাৰ পৰা ষ্টাৰ্ট হৈছে আৰু সেই নদীখন বৈ গৈ ক'ত পৰিছেগৈ আৰব সাগৰত পৰিছেগৈ ওকে মনত ৰাখিব লেংথটো হৈছে 724 কিলোমিটাৰ এপ্ৰক্স পূবৰ পৰা পশ্চিমলৈ বৈ নদীখন নেক্সট মধ্যপ্ৰদেশৰ পৰা উৎপত্তি হৈছে বেতুল যোনখন এখন জিলা আছে তাৰ পৰা উৎপত্তি হৈছে আৰু এই বৈ গৈ ক'ত পৰেগৈ আৰব সাগৰত পৰেগৈ ওকে গাইজ এইখিনিতে এটা কথা প্ৰতিটো কোৱেশ্যনৰে আগতেও কৈ আহিছো যে প্ৰতিটো কোৱেশ্যনৰে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দিয়া যায় সো ভিডিঅটো লাষ্টলৈকে চাব যাতে আপোনালোকে যি এক্সট্ৰা ইনফৰমেশ্যন দিয়া গৈছে সেইখিনি আপোনালোকে মিছ নকৰে ওকে নেক্সট কোৱেশ্যন দক্ষিণ ভাৰতৰ বেছিভাগ নদী প্ৰবাহিত ইয়াৰ এনসাৰ হৈছে অপচন ডি পশ্চিমৰ পৰা পূবলৈ ইয়াৰ আগতে কোৱাই গৈছে যে তাপ্তি নদীখন কোন দিশৰ পৰা কোন দিশলৈ বয় পূবৰ পৰা পশ্চিমলৈ বয় কিন্তু মেক্সিমাম যিবিলাক নদী আছে সেইবোৰ কোন দিশে বয় পশ্চিমৰ পৰা পূবলৈ বয় ওকে এইখন তাপ্তিখন পূবৰ পৰা পশ্চিমলৈ আৰু এখন পশ্চিমৰ পৰা পূবলৈ মনত ৰাখিব গাইজ নেক্সট কোৱেশ্যন 3 নম্বৰ কোৱেশ্যন সাগৰৰ তলি কি শিলেৰে গঠিত ইয়াৰ এনসাৰ হৈছে বেসাল্ট শিলেৰে গঠিত ওকে নেক্সট কোৱেশ্যন 4 নম্বৰ কোৱেশ্যন পানামা খালে কোন কোন সাগৰ সংলগ্ন কৰিছে ওকে পানামা খাল হৈছে মানুহৰ দ্বাৰা গঠিত প্ৰাকৃতিকভাৱে নহয় এটো মানৱ সৃষ্ট এখন এটা খাল আৰু ই কি মহাসাগৰ সংলগ্ন কৰিছে ইয়াৰ এনসাৰটো হৈছে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰ দুইটাকে সংলগ্ন কৰিছে ওকে পানামা খাল অৱস্থিত পানামাত ওকে পানামা নামৰ এখন ঠাই আছে তাত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য কিমান পানামা খালৰ দৈৰ্ঘ্য কিমান আমি জানিবলৈ হলে হ'ব 77.1 কিলোমিটাৰ মনত ৰাখিব 77.1 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য আৰু এই খালে কি কৰিছে আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ দুইটাকে সংযোগ কৰিছে এইটো আগতে কৈছো আৰু এই খালটো খান্দাৰ কাম কিমান চনৰ পৰা ষ্টাৰ্ট হৈছিল আগতে কৈছো যে মানৱ সৃষ্ট এইটো হৈছে 1881 চনত ওকে 1881 চনত ইয়াৰ কাম আৰম্ভ হৈছিল কোনে আৰম্ভ কৰিছিল ফ্ৰান্সে আৰম্ভ কৰিছিল ফ্ৰান্সে ইয়াৰ খান্দা কামটো আৰম্ভ কৰিছিল বাট কি হল কিছুমান অসুবিধাৰ কাৰণে কিছুমান সজুলি অসুবিধাৰ কাৰণে কি কৰিলে ফ্ৰান্সে এই কামটো বাদ দিলে 1881 ত ফ্ৰান্সে কামটো আৰম্ভ কৰিছিল বাট কি হল কামটো কিছু অসুবিধাৰ কাৰণে বাদ দিলে সো ইয়াৰ পিছত কোনে কামটো আৰম্ভ কৰিলে আমেৰিকাই আৰম্ভ কৰিলে কোন চনত আৰম্ভ কৰিলে 1904 ওকে 1904 চনত আমেৰিকাই আৰম্ভ কৰিলে এই কামটো
আৰু এই কামটো কেতিয়া শেষ হ'লগৈ আমেৰিকা যেতিয়া আৰম্ভ কৰিছিল সম্পূৰ্ণ কৰিলেগৈ 1914 ওকে 1914 চনত আমেৰিকাই সেই কামটো শেষ কৰিলে মনত ৰাখিব ফাৰ্ষ্ট কামটো আৰম্ভ কৰিছিল ফ্ৰান্সে 1881 ত বাট কিছুমান অসুবিধাৰ কাৰণে ফ্ৰান্সে এই কামটো বাদ দিলে নেক্সট আৰম্ভ কৰিলে কোনে আমেৰিকাই আৰম্ভ কৰিলে কোন চনত 1904 চনত আৰম্ভ কৰিলে আৰু শেষ কৰিলে কেতিয়া 1914 চনত এই কামটো সম্পূৰ্ণ কৰিলে আৰু যোনটো পানামা খালৰ লাভ বুলিবলৈ কাৰণে কি হ'ল যে পানামা খালটো আমি বাৰু খান্দিলো বাট ইয়াৰ লাভ কি হ'ল ইয়াৰ লাভটো হ'ল কি যোনটো প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ মাজৰ যোনটো চলাচল ব্যৱস্থা যোনটো চলাচল দূৰত্বটো হ্ৰাস পালে খালটো হোৱাৰ বাবে কি হ'ল আটলান্টিক মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈ গড়ে 20 ঘণ্টা ওকে মনত ৰাখিব 20 ঘণ্টা বা 20 ঘণ্টাৰ পৰা 30 ঘণ্টা সময়হে লাগে অকল ওকে 20 ঘণ্টাৰ পৰা 30 ঘণ্টা সময়হে লাগে আগতে বেছিকে লাগিছিল যেতিয়া এই পানামা খালটো খানা গ'ল তেতিয়া কি হ'ল 20 ঘণ্টাৰ পৰা 30 ঘণ্টা সময় লাগা হ'ল ওকে মানে টাইমটো কমি গ'ল আৰু দূৰত্বটো কি হ'ল হ্ৰাস পালে মানে আগতে ঘূৰি পেলাই যোৱা যায় তেতিয়া কি হ'ল সিধা যাব পৰা হৈ গ'ল আৰু তাৰ কাৰণে টাইমটো কমকৈ লগা হ'ল আৰু যোনটো দূৰত্ব আছে সেইটো কম হৈ গ'ল ওকে বুজি পাইছে চাগে নেক্সট কোৱেশ্চন তলৰ কোনটো আগ্নেয়গিৰি উদগিৰণৰ অতীতৰ পৰা বৰ্তমানলৈ বৃহত্তম ওকে ইয়াৰ এনসাৰ হৈছে ক্ৰেকটুৱা বা আমি ক'ব পাৰো কাৰটুৱা বা আমি ক'ব পাৰো কেৰকেটাও ওকে তিনটামান নাম আছে কেৰকেটাও বা কাৰটুৱা বা কাৰকাটুৱা বা কাৰকেটাও ওকে এই তিনটামান নাম আছে আৰু ইয়াৰ একেটাই বুজায় ওকে এইটো যেতিয়া উদগিৰণ হৈছিল এইটো কি হৈছে বৃহত্তম উদগিৰণ হয় এতিয়ালৈকে ইমান ডাঙৰ আগ্নেয়গিৰি উদগিৰণ হোৱাই নাই ওকে আৰু এইটো কোন চনত হৈছিল এইটো হৈছিল 1883 ওকে মনত ৰাখিব চনটো 1883 চনত হৈছিল আৰু ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল কিমান 36,417 মানুহ মৃত্যু হৈছিল ওকে 36,417 জন মানুহ কি হৈছিল ইয়াৰ পৰা মৃত্যু হৈছিল মনত ৰাখিব আৰু যোনটো কেৰকেটাও বা কাৰকেটাও যিয়ে নকক তাৰ ক'ত আছে অৱস্থিত ইণ্ডোনেছিয়াৰ জাভা আৰু সুমাত্ৰাৰ মাজত অৱস্থিত ওকে মনত ৰাখিব ক'ত অৱস্থিত ইণ্ডোনেছিয়া জাভা আৰু সুমাত্ৰাৰ মাজত অৱস্থিত মনত ৰাখিব নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন পৃথিৱীৰ উচ্চতম মালভূমি কি ইয়াৰ এনসাৰ হৈছে তিব্বত মালভূমি ওকে ইয়াৰ উচ্চতা কিমান 16,000 ওকে 16,000 ফিট মনত ৰাখিব 16,000 ফিট উচ্চতা তিব্বতৰ ওকে নেক্সট কোৱেশ্চন পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কি ইয়াৰ এনসাৰ হৈছে এন্ডিজ বা এন্ড্ৰিম বুলি কোৱা পাৰি এন্ডিম বুলি কোৱা যায় ওকে এন্ডিজ বা এন্ডিম ইয়াৰ নামটো ওকে ইয়াৰ নামটো হৈছে এন্ডিজ বা এন্ডিম বুলি ক'ব পাৰি আৰু ইয়াৰ পৰ্বত শৃংখটোৰ লেংথ কিমান ইয়াৰ লেংথ হৈছে 7,000 কিলোমিটাৰ মনত ৰাখিব ইয়াৰ লেংথ হৈছে 7,000 কিলোমিটাৰ আৰু যোনটো বহলটো ইয়াৰ বহলটো হৈছে 500 কিলোমিটাৰ মনত ৰাখিব দীঘলটো হৈছে 7,000 কিলোমিটাৰ আৰু তাৰ বহলটো হৈছে 500 কিলোমিটাৰ ওকে নেক্সট কোৱেশ্চনটো হৈছে 8 নম্বৰ কোৱেশ্চন সিচিলি যোনটো দ্বীপপুঞ্জ আছে সেইটো ক'ত অৱস্থিত সিচিলি যোনটো দ্বীপপুঞ্জ আছে সেইটো ভূমধ্য সাগৰত আছে আৰু ভূমধ্য সাগৰ সংযোগ ক'ত হৈছে গৈ আটলান্টিক মহাসাগৰত হৈছে ওকে ইউৰোপৰ আটলান্টিক মহাসাগৰত সংযোগ হৈছে গৈ ওকে নেক্সট 9 নম্বৰ কোৱেশ্চন দেখক প্ৰাচ্যৰ গ্ৰেট ব্ৰিটেইন বুলি কোৱা হয় ইয়াৰ এনসাৰ হৈছে জাপানক কি বুলি কোৱা যায় প্ৰাচ্যৰ গ্ৰেট ব্ৰিটেইন বুলি কোৱা যায় ওকে নেক্সট 10 নম্বৰ কোৱেশ্চন পৃথিৱীৰ গড় ঘনত্ব কিমান ইয়াৰ এনসাৰ হৈছে অপচন বি
5.5 গ্ৰাম ঘন সেন্টিমিটাৰ ওকে মনত ৰাখিব 5.5 গ্ৰাম ঘন সেন্টিমিটাৰ ওকে গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে কিবা যদি নুবুজা থাকে বা কিবা খুকুজা থাকে তেনেহলে আপোনালোকে মোক কমেন্টত খুদিব পাৰে তাৰ লগতে কিবা যদি ৰিকুৱেষ্ট থাকে তেনেহলে আপোনালোকে কমেন্টত লিখিব পাৰে ওকে এটা নতুন ভিডিওত আকৌ এবাৰ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম